সত্য যুগ, ত্ৰেতাৰ যুগ, দ্বাপৰ যুগ, কলি যুগ। এই চাৰিওটা যুগতে ভক্তসকলে ভগৱানক যি ধৰণে সেৱা কৰিছে, শাস্ত্ৰত এই কথাসমূহ যি ধৰণে বৰ্ণিত হৈছে, সেই বৰ্ণনসমূহ যদি আমি নিৰবিচ্ছিন্নভাৱে শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰো, তেতিয়াহ'লে দেখিম যে সত্য যুগৰ পৰা কলি যুগলৈকে ভগৱানক ভজনা কৰাৰ উৎকৃষ্ট মাধ্যমটো হৈছে সাধু সংগ। মহাপুৰুষে লিখিছে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা, আসন্ন আছে। মানুহ এনেকুৱা এটা জীৱ যে ই ক'ব নোৱাৰাকে স্বভাৱজনিতভাৱে আমাৰ মনলে পাখণ্ড আচাৰবিলাক নিজে নিজে আহি যেতিয়া সাধু সংগত একেলগে বহো, সেইখিনি সময় কিন্তু কি হৈ যায়, এই আমাৰ যেনেকে গাড়ী মটৰ বিলাক চলাই থাকিলে মাজে মাজে চাৰ্ভিচিং কৰিব লাগে। যেতিয়া চাৰ্ভিচিং চেণ্টাৰত দিয়া হয়, ই যত যিমান বেয়া চব ঠিক ঠাক কৰি দি সেইকেইদিন চলাবলৈ ভাল লাগে। আচলতে সাধু সংগ এটা মানুহৰ শৰীৰৰ উৎকৃষ্ট চাৰ্ভিচিং চেণ্টাৰ। আধুনিক ভাষাত ক'ব লাগিব, সাধু সংগত বহাৰ লগে লগে মানুহৰ যিমানবিলাক বেয়া দুৰ্গুণ বা বেয়া কথা, এই সকলোবিলাক অনুভৱ হয় সাধু সংগ। সেইকাৰণে বাৰে বাৰে সকলো শাস্ত্ৰ সদাচাৰসমূহত সাধু সংগকে শ্ৰেষ্ঠত্ব প্ৰদান কৰা হৈছে। বিশেষকে মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সাধু সংগকে প্ৰাধান্য দিছে। মহাপুৰুষ মাধৱদেৱে সাধু সংগকে প্ৰাধান্য দিছে। অকল প্ৰাধান্য দিয়া নহয়, চকৰি ছজন আটা পুৰুষক সংগত লৈ মহাপুৰুষে ধৰ্ম প্ৰচাৰ কৰিছে আৰু ব্যৱস্থিত আচৰণৰ দ্বাৰা ভগৱন্ত পুৰুষৰ চিন্তন মননৰ ব্যৱস্থা শ্ৰীমদ ভাগৱত শাস্ত্ৰত সাধুসকলে, সন্তসকলে এইকাৰণে উৎকৃষ্ট গ্ৰন্থ হিচাপে গ্ৰহণ কৰিলে যে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ সৰ্বতো প্ৰকাৰে সাধু সংগকে প্ৰাধান্য দিছে। শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ যিবিলাক মাহাত্ম্য কথন আছে প্ৰাৰম্ভতে, সেই মাহাত্ম্য কথনত দেখা যায় যে এদিন দেৱৰ্ষি নাৰদে ঘূৰি থাকোতে গংগা তীৰত এগৰাকী 16 বছৰীয়া গাভৰুৱে ইনাই বিনাই কান্দি থকা দেখিলে। দেৱৰ্ষি নাৰদে গৈ তেওঁক প্ৰণাম জনালে, হে দেৱী, তুমি বাৰু কিয় এনেকে কান্দিছা? দেৱীগৰাকীয়ে দেখুৱাই দিলে যে তেওঁৰ লগত দুগৰাকী পুৰুষ আছে বৃদ্ধ অৱস্থাত। এগৰাকীৰ নাম জ্ঞান, এগৰাকীৰ নাম দৰে। কোনোমতে এটা নিশ্বাসত তেওঁলোকে লাগি আছে, মৰু মৃতপায় অৱস্থা, ম্ৰিয়মান। কৈছে এওঁলোক কোন? কৈছে এওঁলোক মোৰ পুত্ৰ, এটা হল জ্ঞান, এটা হল দৰে। দেৱৰ্ষি নাৰদৰ হতাশ হোৱাৰ পাল, আশ্চৰ্য হোৱাৰ পাল, মা কিমান গাভৰু, সন্তান বৃদ্ধ, তাকো মৰণৰ অৱস্থা। সেইকাৰণে দেৱৰ্ষি নাৰদে সুধিলে যে আই, এই ৰহস্যটো বুজি নাপালো। তুমি ইমান সৰসী গাভৰু হৈ আছা আৰু তোমাৰ সন্তান এই অৱস্থা। তেতিয়া ভক্তিয়ে কলে যে যিদিনাখন ভগৱন্ত পুৰুষে মোক সৃষ্টি কৰিছিল, প্ৰভুপাল আপোনালোকে জানে ভক্তিক ভগৱানৰ শৰীৰৰ পৰা উৎপন্ন কৰিছিল। ভক্তি মাতৃক সৌ কাষৰ পৰা জন্ম দিছে, মায়াক মাও কাষৰ পৰা, মায়াক জন্ম দিছে, মায়াৰ কাৰণে সমস্ত জগত নিৰ্মাণ কৰিছে। বাম কাষৰ পৰা মায়াক সৃষ্টি কৰিছে,
আৰু সমস্ত সৃষ্টি মায়া দ্বাৰা কৰিছে। প্ৰভুকৰ মায়াক আপুনি বেয়া বুলি ক'ব নোৱাৰে, মায়াক আপুনি অৱজ্ঞা কৰিব নোৱাৰে। বহুতে মায়া তত্ত্বৰ অস্তিত্বটোক যদি অলপমান বুজো, আমি মহাপুৰুষে সৰলীকৃত কৰিছে। কি কৰিছে? অবস্তুক দেখান্ত বস্তুক আবৰি এইটো মোহৰ মায়া জানা নিশ্চয়। সৰু সৰু ল'ৰা ছোৱালী বিলাকক আমি কেতিয়াবা খেল খেলো, সিহঁতৰ কি খেল খেলো? সিহঁতৰ ভাল পোৱা বস্তু এটা পতককে তাৰ হাতৰ পৰা লৈ এনেকে এনেকে দি কোৱাচোন কোনখন হাতত তোমাৰ বস্তুটো আছে। তাৰ মগজুৱে তেতিয়া ক্ষিপ্ৰ গতিত কাম কৰে। সি অন্বেষণ কৰিব খোজে অন্তৰ্দৃষ্টিৰে হাতৰ মুঠিটোৰ ভিতৰত যেন তেওঁৰ মন প্ৰাণ সোমাই যাবলৈ বিচাৰে। বাহিৰত দেখা নাই কোনটো মুঠিত আছে। যদি সঠিক নিৰ্ণয় কৰিব পাৰিলে যে এইটো মুঠিতে আছে, তেতিয়া সি আনন্দিত হৈ যাব। যদি নিৰ্ণয় কৰিব নোৱাৰে এইটোত আছে, নাই, তেওঁ নিৰাশ হৈ যাব। আমি বিলাকো বালক, যদিও বয়সত প্ৰৌঢ় হৈছো, স্বভাৱত আৰু আচৰণত আমি বিলাকো বালক। এতিয়া মায়াই আমাক বস্তু অবস্তু দুটাই দেখুৱাইছে। পৰীক্ষালব্ধ দৃষ্টিৰে আপোনালোকৰ কাৰণে মায়া সৰ্বদা প্ৰস্তুত যে তুমি নিৰ্ণয় কৰা, তোমাৰ কাৰণে একফালে সংসাৰখন আছে, একফালে ঈশ্বৰৰ সুখ আছে। তুমি কাক সত্য মানিবা, কাক তুমি নিৰ্ণয় কৰিবা। মই যদি নিৰ্ণয় কৰো যে সংসাৰখনে মোৰ কাৰণে সঁচা, ইখনে মোক লাগিব, মোক ধন লাগিব, জন লাগিব, ঐশ্বৰ্য লাগিব, বিভূতি লাগিব, শক্তি লাগিব, সামৰ্থ্য লাগিব, মোক লাগিব, তেতিয়াহ'লে মায়া আপোনাক এইবিলাকে দিব, লোৱা, তুমি এইবিলাকতে থাকা। কিন্তু কোনোবাই যদি কয় বোলে যে নহয়, এইবিলাক মোৰ প্ৰয়োজন নাই, মোক তোমাক লাগে, ভক্তিক লাগে, তেতিয়াহ'লে তেওঁ ভক্তি প্ৰাপ্তি। এতিয়া যিসকলে ভক্তিক লাগে বুলি পেলাই ভক্তিযুক্ত হ'ল, তেওঁলোকক পোষণ কৰিব কোনে, পালন কৰিব কোনে? তেওঁলোকক পালন পোষণৰ দায়িত্ব ভগৱানে ভক্তি মাতৃক দিলে। যে হে ভক্তি, তুমি মোৰ ভক্তসকলৰ হৃদয়ত থাকি তেওঁলোকক ভক্তিৰে তুমি পোষণ কৰিবা। সেই ভক্তিয়ে কিন্তু আজি ভগৱানৰ আশীৰ্বাদত প্ৰাপ্ত তেওঁৰ সন্তান জ্ঞান আৰু বৈৰাগ্য এতিয়া ম্ৰিয়মান অৱস্থাত পৰি আছে। আৰু পঞ্চপ্ৰকাৰৰ যি মুকুতি ভক্তিক দাস হিচাপে দিয়া হৈছিল, ইতিমধ্যে সেই 5 প্ৰকাৰৰ মুকুতি গুচি গৈছে। প্ৰভুপদ আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এইটোৱেই যে মুক্তি কাৰ হৈছে, কোন মুক্তিৰ গৰাকী। আমাৰ আগত যিসকল চলি গ'ল পৃথিৱীলৈকে, ইতিমধ্যে যিবিলাকে সংসাৰ এৰি গুচি গৈছে, তেওঁলোক কিমান ভক্ত আছিল, কিমান সাধক আছিল, কিমান যোগী আছিল, কিমান ধাৰ্মিক পুৰুষ আছিল, এইসকলৰ মুক্তি হৈছে নে নাই, এই হিচাপটো কিন্তু আমাৰ আগত নাই। সমস্যা এইটো। আমি যাক বহুত ডাঙৰ ভকত বুলি ভাবিছিলো, তেওঁৰ মৃত্যু হল, তেওঁ পয়ান কৰিলে, এতিয়া তেওঁ মুক্ত হল নে নাই, এই হিচাপটো আমাৰ আগত নাই। এই হিচাপ কাৰো হাতত। কোনেও কব নোৱাৰে আমুক 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 মুক্ত হৈ বৰ্তমান বৈকুণ্ঠত আছে, এই তথ্য কাৰ হাতত আছে? কোনেও কব নোৱাৰে। মুক্তি এটা কথা কৈ থৈ গল যাবৰ সময়ত যে হে আই, যিসকলে তোমাক পালন কৰিব, ভক্তি সিদ্ধ হৈ থাকিব, আমি তেওঁলোকক আনি ধৰা দিম। যি কি নহওক, ভক্তি প্ৰাপ্তিৰ কাৰণে আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ৰাস্তাটোৱে হল সাধু সংগ। ৰামচৰিত মানসত গোস্বামী তুলসীদাসে লিখিছে, বিনু সৎসংগ বিবেক না হোয়, राम कृपा बिनु सुलभ न सोवे, बिनु सत्संग विवेक न होवे, बिनु सत्संग विवेक न होवे। আপোনাৰ যি বিবেক,
বুদ্ধিৰ ঊৰ্ধত থাকি পেলাই বিবেকে আপোনাক কোনফালে যাবৰ কাৰণে ৰাস্তা দিব সেই বিবেককে আপোনাৰ ভাগৱতৰ এটি বিশেষ অধ্যায় আছে সেই অধ্যায়ত বিবেকক বন্ধু বুলিছে আত্মা জীৱৰ পৰম মিত্ৰ বুলিছে বিবেকৰ লগত বন্ধুত্ব কৰিছে আবেগৰ লগত নহয় আমাৰ স্বভাৱটোকে আমি আবেগত উঠিবাহি যাওঁ আবেগত উঠিবাহি যাব নালাগে মানুহ বিবেকত থাকিব বিবেকী কাম কৰিব এজন ব্যক্তি বিবেক শূন্য হ'ব নালাগে যিকোনো পৰিস্থিতি বিবেকক বন্ধু হিচাপে লৈ যিসকল ব্যক্তি জীৱনৰ বাট ধৰিছে তেওঁলোক স্থিতপ্ৰজ্ঞ স্থিৰ গতিকে এজন ব্যক্তিক স্থিৰ আৰু স্থিতপ্ৰজ্ঞ হোৱাৰ মূল কাৰণটো হ'ল যে স্থিৰ আৰু স্থিতপ্ৰজ্ঞজনেহে ঈশ্বৰৰ প্ৰিয় পাত্ৰ ঈশ্বৰে তেওঁ মোৰ বুলি সময় লয় এই কথা মই নিজস্বতে কোৱা নাই ক'ব ইয়াৰ প্ৰামাণিক দলিল গীতাত আছে অদৃष्ट्वा सर्वभूतानां मैत्रियो करुणा एव च निर्मोह निरहंकार समदुःख सुखक्षमी संतुष्टं सततं योगी यतर्मा दृढ़ निश्चयमयो पीतमन बुद्धि मत्तः शीतस्थ सुख दुःखेषु समसंग विवर्जिता तुल्य निंदा स्तुति निंदा स्तुति चले मौन হৈ থাকিব পাৰে ঠাণ্ডা গৰমতো যিজন বহুত গৰম হলে আমি সাধন বিচাৰো ঠাণ্ডা এচি বিচাৰো বহুত ঠাণ্ডা হলে দুখন তিনিখন ব্লেংকেট লাগে জুই লাগে হিটাৰ লাগে সাধন অবিহনে আমি যেন থাকিবই নোৱাৰো বলকৈ সাধন আমাক চব লাগে কিন্তু পৃথিৱীত এতিয়াও এনেকুৱা সাধক আছে এনেকুৱা যোগী পুৰুষ আছে তেওঁলোকে এই বৰফৰ হিমালয়ৰ ঠাণ্ডাটো খালি গায়ে একো নিপিন্ধাকৈ তেওঁলোকে জীৱন অতিবাহিত আমি সেই জেগাটোত যদি আপোনাৰ দৰে মোৰ দৰে মানুহবোৰ উপস্থিত হওঁ 5 মিনিটৰ ভিতৰত মৃত্যু হোৱাটো নিশ্চিত কিন্তু জীৱৰ সেইকাৰণে কৈছে যে যোগ কৰ্ম কৌশলম চিত্ত বৃত্ত নিৰোধ যোগ এনেকুৱা এটা কৌশলী কৰ্ম যি চিত্তৰ বৃত্তিক নিৰোধ কৰিব পাৰে মানে আপোনাৰ হেতুকে যোগ বোলা হয় যিটোৱে আপোনাৰ চিত্তৰ বৃত্তিটোক নিয়ন্ত্ৰিত কৰিব পাৰে চঞ্চল চিত্তৰ বৃত্তিক নিয়ন্ত্ৰিত কৰিব পৰা অৱস্থাটোহে কৌশলী কৰ্ম সেইটো কোনে কৰিব তেতিয়াহ'লে আমি বিলাকে প্ৰাৰ্থনা কৰিছো তুমি চিত্ত বৃত্তি প্ৰবৰ্তক নাৰায়ণ তুমি নাথ মই নাথ চৰণ ছত্ৰ ছায়া দিয়া দূৰ পৰা দয়া প্ৰভু মহাপুৰুষ মাধৱদেৱৰ এজনৰ গোসাঁই আপোনাৰ জীৱন নিৰ্ণয় কৰি পেলাইছে সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকক খুব চিঞৰি চিঞৰি গাবলৈ দিয়া হয় তুমি চিত্ত বৃত্তি আগতে স্কুলবিলাকত গোৱাইছিল আজিকালি কিমান এখন স্কুলত নাই এটা শিশু কালৰ পৰাই যেতিয়া এটা শিশুৱে বুজি পাওক নাপাওক সেই ঘোষাজনাত কি এটা তাৎপৰ্যপূৰ্ণ কথা আছে তেওঁ বুজি পাওকে বা নাপাওকে কিন্তু আপোনাৰ শিশুটোৱে যেতিয়া ভগৱানক গধূলি কোৱা কব যে তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ মোৰ চিত্তৰ বৃত্তিৰ তুমি প্ৰৱৰ্তক হোৱা মোৰ চিত্তটো কেনেকে প্ৰৱৰ্তন কৰিব লাগিব সেইটো তুমি জানা তুমি কৰা আপোনাৰ চিত্ত যদি কেনেবাকে ভগৱানে প্ৰৱৰ্তন কৰিবলৈ আৰম্ভ কৰিলে আপোনাক তেওঁ সহায় কৰিব আপোনাৰ দিনে খাব দায়িত্ব আপোনাৰ নাই আৰু এতিয়া তেওঁ চলাব আপোনাৰ প্ৰভু তোমাৰ ওপৰত মোৰ বিশ্বাস আছে 100% মই তোমাৰ ওপৰত ভৰসা ৰাখিছো মোৰ চিত্তৰ বৃত্তিক তুমি পৰিচালনা কৰা তুমি নাথ মই নাথ অন্ত তুমি তো মোৰ নাথ তুমি মোৰ স্বামী আৰু মই তোমাৰ অধীন ভৃত্য নাথ অন্ত চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ পৰা মায়া চাব
তোমাৰ চৰণ চক্ৰ ছায়াৰ তলত যিসকলে যাব তেওঁলোকৰ মানে মায়াৰ কাৰণে বিশ্ব ব্ৰহ্মাণ্ডৰ এনেকুৱা এটা স্থান নাই য'ত মায়া প্ৰৱেশ কৰিব নোৱাৰে। ভগৱানে তেওঁক ইমান শক্তি প্ৰদান কৰিছে, তুমি চবতে যাব পাৰিবা, চব জাগাত গৈ তুমি দখল দিবা। মায়াক কৈছে ইমান শক্তি দি দিছে, কিন্তু এটা স্থানলৈ তুমি আহিব নোৱাৰিবা। মোৰ চৰণৰ ছায়াৰ যিখিনি স্থানত কৰি থাকিব সেই স্থানত তুমি চৰণ চক্ৰৰ ছায়াৰ তলত অধিষ্ঠিত হব পৰা অধিকাৰ দিলে একমাত্ৰ ভক্তি মাত্ৰ। সেইকাৰণে অভয় চৰণ য'ত মায়াৰ প্ৰৱেশ নাই, য'ত মায়াৰ কোনো অধিকাৰ নাই, সেইকাৰণে ভগৱন্ত পুৰুষৰ চৰণ চক্ৰ ছায়াকে সুৰক্ষিত স্থান বুলি গণ্য কৰা হয়। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ নিৰাপত্তাজনিত স্থান ক'ত বুলি যদি প্ৰশ্ন কৰা হয় তেতিয়াহ'লে তাৰ উত্তৰ এটাই হ'ব, সেইটো হ'ল ভগৱন্ত পুৰুষৰ গোসাঁনী অভয়। এই অভয় চৰণত শৰণ লৈ আশ্ৰয় লৈ যিবিলাক ব্যক্তিয়ে ভগৱন্তৰ চৰণতে সাৰ কৰিলে তেওঁ ভক্তিৰ দ্বাৰা পোষিত হয়, মায়া তেওঁৰ পৰা আঁতৰত থাকে। তেওঁৰ বিবেক বিবেচনা শক্তিৰ দ্বাৰা তেওঁ নিৰ্ণয় কৰিব পাৰে যে জগতৰ সাৰ বস্তু কোনটো আৰু অসাৰ বস্তু কোনটো। আমাকতো কাঠ বেপাৰে ৰাতি আন্ধাৰে মুন্ধাৰে দি যোৱা কাঠ কেইডালতো আমি চিনি পাওঁ, এই শ্ৰামটো অকাঠি দিলি দেই, সাৰ নহয়, অকাঠ মানে সাৰ কাঠ নিদিলি। কাঠৰ সাৰ আন্ধাৰতো চিনি পাওঁ প্ৰভুসকল, শাস্ত্ৰৰ সাৰ কোনোবাই দিন দীপৰকে বাৰে বাৰে সাৰৰ ওচৰত সোমাই দিলেও শাস্ত্ৰৰ সাৰ বুজিবলৈ আমাৰ বহুত অসুবিধা। কাঠৰ সাৰ নিৰ্ণয় কৰাত আমি বিলাক বৰ ক্ষিপ্ত, শাস্ত্ৰৰ সাৰ নিৰ্ণয় কৰা বৰ। প্ৰভুসকল মূল কথা এইটোৱেই, ইয়াৰ এইখিনি কথা কোৱাৰ প্ৰয়োজনীয়তা ইমানেই যে আপুনি যদি এগৰাকী নিৰ্ণায়ক ব্যক্তি হিচাপে নিজৰ বিবেক আৰু বুদ্ধিৰ দ্বাৰা ভগৱন্ত পুৰুষৰ গোসাঁনী অভয় চৰণৰ ছত্ৰ ছায়াত নিৰাপদ হব খুজিছে, তেতিয়াহ'লে পোন প্ৰথমে ভকতৰ সংগ, সাধু সংগ অনুসৰণ কৰিব। এই কথা একাদশ স্কন্ধত কৃষ্ণ পুৰুষে তেওঁৰ প্ৰপন্ন শিষ্য বান্ধৱ উপদেশ যি বুলি নকওঁ পৰিচৰ্যাকাৰী পৰম মহন্ত শ্ৰী উদ্ধৱক এই কথা ভগৱানে কৈছে। আৰু এতিয়া উদ্ধৱে ভগৱন্ত পুৰুষলৈ প্ৰশ্ন কৰিছে যে হে প্ৰভু, তোমাৰ সিদ্ধান্তটো মই শুনিলো, তুমি কলা যে জানিলো সন্তৰ সংগে তোমাৰ ভকতি কৰি এৰাই দিলে সংসাৰৰ তাপ এৰাব পাৰি। কিন্তু মই এতিয়া জানিব খুজিছো এইটো কথাকে কি, হেৰা তোমাৰ সংগতইতো পৰম ভকতি পন্থ, কেৱলে লোকৰ সাধে গতি। কিন্তু বেদ ফুৰে গাই জ্ঞান বিনে গতি নাই, আকে শুনি ভ্ৰম মূৰমতি। কত বোলে কৰ্ম কৰা, কত বোলে পৰিহৰা, মিলে আত্মনত সংশয়। তুমি বিনে নাহি আন, তুমি শিৱ সৰ্ব জান, বুজাইতো কহিও নিশ্চয়। স্বয়ং বৃহস্পতিৰ শিষ্য পৰম তপস্বী বেদজ্ঞ মহন্ত শ্ৰী উদ্ধৱে ভগৱন্ত পুৰুষক যিসমূহ প্ৰশ্ন কৰিছে সেই প্ৰশ্নসমূহ ইমান সাধাৰণ প্ৰশ্ন নহয়। ভগৱন্ত পুৰুষে পৰিচ্ছেদ দিছে কি,
যে জ্ঞান মাৰ্গেৰে তুমি আহিব নালাগে বাৰু কৰ্ম মাৰ্গেৰেও তুমি আহিব নালাগে সাৰ্বজনীনভাৱে সকলো মানুহৰ কাৰণে উপযুক্ত ব্যৱস্থা হ'ল যে তুমি ভক্তি মাৰ্গেৰে মোক ধৰা উদ্ধৱে ক'লে যে হে প্ৰভু তুমিতো কৈছা যে ভক্তিৰ দ্বাৰা তোমাক বুজিব পাৰি কিন্তু যিসকলে বেদ জ্ঞাতা বেদ জানে বেদজ্ঞ বেদ তেওঁলোকে গাই ফুৰে তেওঁলোকে যেতিয়া কয় যে জ্ঞান দিলেতো গতি নাই এইটো শুনিলে মোৰ মতিভ্ৰম হয় এটা মোৰ প্ৰশ্ন হল যে জ্ঞান মাৰ্গেৰে তোমাক পাম নে ভক্তি মাৰ্গেৰে আকৌ পিছৰ লাইনত ক'লে কি বুলি যে কত বোলে কৰ্ম কৰা কত বোলে কৰি ধৰা মিলে তো মন নহয় কিছুমানে কৈছে তুমি কৰ্ম কৰা ইয়াত কৰ্ম শব্দ আচলতে কৰ্মকাণ্ডকে বুজাইছে কৰ্মকাণ্ড জ্ঞান কাণ্ড ভক্তি কাণ্ড বাসকল আইসকল এই কথা একাদশ খণ্ডত কৃষ্ণ উদ্ধৱ সংবাদৰ মাধ্যমেৰে প্ৰকাশিত কৰাৰ এটা কাৰণ আছে মানুহে আজিকালি সমাজ ব্যৱস্থাবিলাক এই কাণ্ডসমূহক লৈ ব্যৱস্থাসমূহক লৈ বিভাজিত হ'বলৈ আৰম্ভ কৰিছে আপোনালোক কৰ্মকাণ্ড আপোনালোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই আপোনালোক জ্ঞান কাণ্ড নাই আপোনালোকৰ আমি ভক্তি নাই কিন্তু যিসকলে কৰ্মকাণ্ড জ্ঞান কাণ্ড ভক্তি কাণ্ড বিভেদ কৰি সমাজ বিভাজন কৰিবলৈ গৈছে তেওঁলোকক যদি সোধা হয় যে কৰ্মকাণ্ড মানে কি জ্ঞান কাণ্ড মানে কি ভক্তি কাণ্ড মানে কি তাৰ কিন্তু সংজ্ঞা তেওঁলোকে নাহিব সমস্যা কৰ্মকাণ্ড মানে প্ৰত্যেকটো মাৰ্গতে নিজা নিজা কৰ্মকাণ্ড আছে কৰ্মকাণ্ডত যিবিলাক কৰ্ম বিধান ব্যৱস্থা কৰা হৈছে তাক কৰ্মকাণ্ডীয় কৰ্মকাণ্ড বোলে জ্ঞান মাৰ্গত যিবিলাক কৰ্মৰ দ্বাৰা জ্ঞান মাৰ্গ সাধন কৰা হয় তাক জ্ঞান মাৰ্গীয় কৰ্মকাণ্ড বোলে আৰু ভক্তি মাৰ্গৰ দ্বাৰা যি ব্যৱস্থাৰ দ্বাৰা ব্যৱস্থিত কৰি আমি ভগৱানক ভাজো তাক ভক্তি মাৰ্গীয় কৰ্মকাণ্ড মানে কৰ্মকাণ্ড বুলিলে এটা ঘৃণাৰ বস্তু নহয় কিন্তু তেতিয়াহ'লে কৰ্মকাণ্ড কি কৰ্মকাণ্ড শব্দৰ অৰ্থ এইটোৱে কৰ্মকাণ্ড বেলেগ কৰ্মমাৰ্গ বেলেগ কৰ্মমাৰ্গ মানে কি যে যিজন ব্যক্তিয়ে কৰ্ম কৰি কৰ্মৰ ফল নিবিচৰাকে থাকিব পাৰে তেওঁ কৰ্মমাৰ্গৰ শ্ৰেষ্ঠ কৰ্মকাণ্ডী হয় গীতাৰ সিদ্ধান্ত কৰ্মণ্যবাধিকাৰস্তে মা ফলেষু কদাচন কাম কৰাটো তোমাৰ কৰ্তব্য কিন্তু ফল বিচাৰিব নোৱাৰিবা ফল বিচাৰিলে তুমি কিন্তু কৰ্মমাৰ্গত থাকিব নোৱাৰা বেবিচাৰ কৰ্ম মাৰ্গতো বেবিচাৰ আছে জ্ঞান মাৰ্গতো বেবিচাৰ আছে ভক্তি মাৰ্গতো বেবিচাৰ আছে বেবিচাৰ শব্দটো কি যে যিটো নিৰ্ণায়ক সিদ্ধান্ত তাৰ পৰা যদি আপুনি ফালৰি কাটি যায় তেতিয়াহ'লে বেবিচাৰ হয় এগৰাকী পতিব্ৰতা নাৰীয়ে এগৰাকী পতিক স্বামী হিচাপে গ্ৰহণ কৰিছে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ কোনো পুৰুষৰ মুখেই নাচাব এনেটো কোনো কথা নাই মই মোৰ স্বামীৰ মুখৰ বাহিৰে বেলেগৰ মুখ নাচাওঁ ইমান ক্ষতি এনেকুৱা হ'ব পাৰে তেওঁ এগৰাকী পুৰুষক নিজৰ স্বামী হিচাপে বৰণ কৰাৰ পিছতো তেওঁ কোনোবা অন্য পুৰুষৰ সেৱাও কৰিব পাৰিব শুশ্ৰূষাও কৰিব পাৰিব নমস্কাৰো দিব পাৰিব তেওঁৰ লগত ক'ৰবাত যাবও পাৰিব দায়িত্ব সন্দৰ্ভত কিন্তু নিজৰ স্বামীৰ লগত যি ব্যৱহাৰ তেওঁ কৰিব সেইটো তেওঁ আন পুৰুষৰ লগত কৰিব নোৱাৰে সেইকাৰণে তেওঁ ঠিক আছে নকৰে কৰা নকৰিলে তেওঁ বিচাৰ কৰিব। এতিয়া প্ৰশ্নটো হৈছে কি যে যিজন ব্যক্তিয়ে কৰ্ম কৰি কৰ্মৰ ফল নিবিচৰাকে থাকিব পাৰে তেওঁ কৰ্মকাণ্ডী হয়। যিজন ব্যক্তিয়ে কৰ্ম কৰি কৰ্মৰ ফল নিবিচৰাকে থাকিব পাৰে তেওঁ কৰ্মকাণ্ডী হয়।
যে যদি আপুনি কৰ্মমাৰ্গত থাকিব খুজিছে তেতিয়াহ'লে কৰ্ম কৰি আপোনাৰ জীৱনত আপুনি কোনো কৰ্মৰ ফল আপুনি বিচাৰিব শ্ৰেষ্ঠ কৰ্মমান তাৰ কাৰণে যিখিনি কৰ্মকাণ্ডীয় ব্যৱস্থা দিয়া হৈছে তাত তেওঁ প্ৰৱৰ্তি থাকিব লাগিব জ্ঞান মাৰ্গত যিসকলে থাকিব জ্ঞান মাৰ্গত কেনেকুৱা হৈছে যে জ্ঞান মাৰ্গৰ একদম চূড়ান্ত অৱস্থাটো হ'ল কি যে তেওঁ শৰীৰ সম্পৰ্কীয় তেওঁৰ জ্ঞানেই নাই দেহাভিমান নাথাকে যেনে সুখদেৱ আছে শৰীৰ কি নাজানে শিল দলিয়াইছে জ্বৰ ঘৰত আছিল তেনেকুৱা মানুহে শিল দলিয়াই গাৰ পৰা তেজ উলিয়াই দিছে গমেই নাপায় যেতিয়া সেই ৰজা কান্ধত তুলি ল'বলে পালকি তেতিয়া তেওঁ কি কৰে কৰবাৰ পৰা জোপে জোপে যায় কৰবাৰ পৰা লাহে লাহে যায় কৰবাত দৌৰি দৌৰি যায় বাকীবিলাকৰ দিগদাৰ হৈ যায় বাকী তিনিজন ৰজা একদম তাতে একদম পৰি গ'ল আৰে ইটো দেখাতে মস্ত এটা মানুহ কিন্তু ইটো এটা মূৰ্খ বুলি কৈছে শৰীৰটোৰ কথাই নাজানে কেনেকে খোজকাঢ়িব লাগে তাত নাজানে অথচ সেই সময়ত ৰজাই কপিল মহামুনিৰ পৰা পৰম জ্ঞান প্ৰাপ্তি কৰিবৰ কাৰণে গৈ আছে সেইকাৰণে কৈছে হে মূৰ্খ তুমি কাম মূৰ্খ বুলি কৈছে শৰীৰ নাজানে ন মোৰ শৰীৰৰ সম্পৰ্ক নাই অৰ্থাৎ পৰীক্ষিত ৰজাক মহামুনি সুখদেৱে যি জ্ঞান প্ৰদান কৰিছিল যে তুমি বেলেগ তোমাৰ শৰীৰটো বেলেগ এই যে তুমি আৰু শৰীৰ এই দুটা ভিন্ন বস্তু ইয়াক পৃথক অৱস্থাত চাবৰ কাৰণে পৰীক্ষিতক যিটো অৱস্থালৈকে লৈ গৈ তেওঁ মুখ প্ৰদান কৰিলে গুৰুদেৱ ফুকে সেই অৱস্থাটোলৈকে যাব পৰাটোহে জ্ঞান মাৰ্গৰ শ্ৰেষ্ঠ কথা সেইকাৰণে নিৰ্গুণবাদী পুৰুষ মহামুনি সুখদেৱে নিজেই জানিছিল এই কথাটো যে শৰীৰ তেওঁ নাজানে কি যদি জানিলেহেঁতেন তেওঁতো দেখিবলৈ সাক্ষাৎ ভগৱান কৃষ্ণ জানে ভগৱান কৃষ্ণ অলংকাৰখিনি যদি এপদ এপদকে আনি সুখদেৱৰ শৰীৰত পৰিধান কৰি দিয়া হয় কৃষ্ণ ভগৱান আৰু সুখদেৱৰ মাজত কিঞ্চিত ইমান সুন্দৰ শৰীৰ এটা থকাৰ পিছতো সুখদেৱে কিন্তু নিজৰ শৰীৰৰ প্ৰতি অভিমানী কেতিয়াও আছে নাজানে এতিয়া শৰীৰ সম্পৰ্কে সেইকাৰণে তেওঁ নিৰ্গুণবাদী এইটো জ্ঞান মাৰ্গ দিছে তেতিয়াহ'লে ভক্তি মাৰ্গ কি আমি সব বিলাকে কওঁ আমি ভক্তি মাৰ্গত আছো দিয়ক ভক্তি মাৰ্গত আছে আগত শুনি থাকোঁতে থাকোঁতে ক'ব যে মই গৰুটো পথাৰত আছে পতককে পানীখিনি খুৱাইছো আপোনালোক বহক দেই মই উঠো কিয় এই মোৰ জোঁৱাই অহা কথা আছে বজাৰখিনি কৰিব আছে এওঁ নহ'লে মোক গালি পাৰিব বাস্তৱিক কথা কিন্তু ভক্তিৰ চূড়ান্ত স্থানত অৱস্থান কৰা গোপীসকল তেওঁ একগৰাকী মালিকনী আছিল বৃহৎ বৃহৎ পৰিয়াল গৰু গাই ধন সম্পত্তি চব এৰি থৈ ভগৱানৰ ওচৰলৈ গৈছে প্ৰভুসকল কামিনী আৰু অনুগামিনী দুটা বেলেগ বস্তু যিবিলাক আমাৰ বেশ্যা নাৰী আছে পতিতা নাৰী আছে তেওঁলোক কামিনী তেওঁলোকৰ কামনাতে সৰ্বশ্ৰেষ্ঠ নিয়ম সেইকাৰণে তেওঁলোকে শৃংগাৰ কৰি ৰাখে শৰীৰটো ধুনীয়াকে সজাই ৰাখে বৃদ্ধ অৱস্থাতো তেওঁলোকে নিজক সজাই ৰাখে কিন্তু গোপীবিলাক কামিনী আছিল নাছিল ভগৱানক তেওঁলোকে নিজেই কৈছে যে প্ৰভু চোৱা আমাৰ শৰীৰৰ প্ৰতি কোনো আস্থা নাই এইবিলাক ধন সম্পত্তি ঘৰ বাৰী এইবিলাকতো এৰিছোৱে আমি এইবিলাকৰ প্ৰতি আমাৰ কিঞ্চিত মোহ নাই কিন্তু আমাৰ শৰীৰটোৰ প্ৰতি আমাৰ মোহ নাই থকাহেঁতেন তেওঁলোকেতো নিজকে যদি কামনা পৰম হৈ ভগৱানৰ ওচৰত আহিলেহেঁতেন তেওঁলোকেতো নিজকে শৃংগাৰকে সজাই আহিলেহেঁতেন ডিঙিৰ নেকলেছডাল পিন্ধিলে ভৰি কাণৰ বালা পিন্ধিলে নাকত মেখেলাখন গাঁঠিলে মূৰত তেনেকেহে আহিছে গমেই নাপায় কি কৰিছে শৰীৰৰ লগত শৰীৰৰ সাধাৰণ যিখিনি জ্ঞান সেইখিনি হেৰুৱাই গৈ আছে কেৱল ভগৱানক নাই যিটো ভক্তি মাৰ্গ কিমানে আমি কৰিব পাৰিছো নিজৰটো ভক্তি মাৰ্গী বুলি পৰিচয় দিয়ে এই সকলো কথা জনাৰ পিছতে উদ্ধৱে প্ৰশ্ন কৰিছে যে তোমাক কৰিবৰ কাৰণে যিসমূহ ব্যৱস্থা আছে
সেই ব্যৱস্থাসমূহৰ ভিতৰত তুমি ভক্তি মাৰ্গক শ্ৰেষ্ঠত্ব দিছা এই কাৰণে প্ৰভুসকল যে ভক্তি মাৰ্গত প্ৰৱৰ্তিলে অতি সহজভাৱে ভগৱানক প্ৰাপ্তি হ'ব পাৰে। কাৰণ কিয় যে জীৱনত প্ৰাপ্তিটোক এৰি দিবৰ কাৰণে সহজ। মই পাইছিলো মোক নালাগে বাছ, এইটো সহজ, ভক্ত হ'বৰ কাৰণে সহজ। কিন্তু বহুতে কয় কেনেকে সহজ হ'ব? যদি সহজ নহয় তেতিয়াহ'লে ভক্তিও তেওঁৰ কাৰণে সহজ নহয়। সেইকাৰণে বিভাজিত দৃষ্টিভংগীৰে আপোনালোকে নাচাব। কোনে কি মাৰ্গেৰে ভগৱানক প্ৰাপ্তি হয় এই কথা কোনেও নাজানে। সেইকাৰণে শাস্ত্ৰত অনুগতভাৱে যিসকলে যেনেধৰণে চলিছে চলিব, আস্থাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু আমি যেহেতু মহাপুৰুষ শংকৰ মাধৱ দুজনা গুৰুক গুৰু হিচাপে মান্যতা কৰিছো, শংকৰ মাধৱ দুজনা গুৰুৱে আমাৰ শাস্ত্ৰৰ সদাচাৰ সকলো মন্থন কৰি আমি ক'লে যে আপুনি যদি একো কৰিব নোৱাৰে ঈশ্বৰৰ নাম এষাৰ গাওক, ভগৱানৰ গোসানী অৱচনত নিজকে সমৰ্পণ কৰক আৰু কৃষ্ণ গুণানুকীৰ্তন কৰি পেলাই ভক্তি মাৰ্গত অৱস্থিত হ'বৰ কাৰণে প্ৰয়াস কৰক। আৰু এই প্ৰয়াসত যদি আপুনি এদিন সফল হৈ যায় তেতিয়াহ'লে আপোনাৰ মনুষ্য জীৱন সাৰ্থক। হীৰা সংসাৰৰ ততৈতো পৰিল সমস্ত লোক, তাতে দংখিলে কঁকাল সাপে, পৰম কৃপাৱে তপসিঞ্চি উদ্ধাৰিও জগতৰ বাপে। কাল সৰ্বে আমাক দংশন কৰি থৈ দিছে। আমি বিলাক অচেতন, মৃত্যু মানে কিন্তু অচেতন। অচেতন মানুহে একোৱেই নাজানে। সংসাৰৰ এই কাল সৰ্পত, সংসাৰ গৰ্তত পৰি থকা আমি একোজন অচেতন। সাপৰ বিষত অচেতন হৈ থকা জনক যদি কোনোবাই অমৃত এবাৰ পান কৰাব পাৰে তেতিয়াহ'লে তেওঁৰ সেই অচেতনতাটো গুচি তেওঁ সচেতন ৰূপ প্ৰাপ্ত কৰে। হে ভগৱান, তোমাৰ বাণীসমূহ অমৃত সদৃশ, গতিকে তোমাৰ অমৃতময় বাণী সিঞ্চন কৰি আমাৰ নিচিনা দুৰ্ভগীয়া অচেতন সকলক তুমি আমাক জগাই দিয়া। নিয়োগ নাথ জগাই আমি টোপনিত আছো। সৰু সৰু ল'ৰা ছোৱালীবিলাকক স্কুলত যাবৰ সময়ত অভিভাৱক বিলাকে জগাবৰ কাৰণে বৰ কষ্ট হয়। কেতিয়াবা অভিভাৱক বিলাকৰ মায়া দয়া উপজি যায়, ইছৰাম এই ঠাণ্ডাত এনে কাপোৰখন লৈ শুই আছে, কেনেকে কাপোৰখন গুচাই দিম তাৰ পৰা। কিন্তু কৰ্তব্যৰ তাগিদা ইমান বেছি যে অভিভাৱক বিলাক সচেষ্ট হৈ পেলাই কাপোৰখন গুচাই দিয়ে। কাপোৰ যেতিয়া গুচাই দিয়ে বাচ্চাটোৱে আকৌ কাপোৰখন টানি লয়, না না মোৰ ঠাণ্ডা লাগিছে, মন বেয়া লাগিলে। কিন্তু না, কৰ্তব্য যদি এই ভোগটো, এই যিটো ঠাণ্ডা কাপোৰ লৈ থকাৰ ভোগটোক যদি আমি অভিভাৱকে প্ৰাধান্য নিদিওঁ তেতিয়াহ'লে গোটেই জীৱন তেওঁ দুৰ্ভোগ হৈ যায়। চকু মেল খাবৰ কাৰণে, জ্ঞান চক্ষু মুকলি কৰিবৰ কাৰণে টোপনি, ভাগৰ, ঠাণ্ডা সকলো পৰিত্যাগ কৰি যিজন জাগ্ৰত হৈ গ'ল, গৈ পেলাই শিক্ষা লাভৰ কাৰণে গুচি গ'ল অভিভাৱকৰ নেতৃত্বত, তেওঁ জীৱন। আমাৰ অভিভাৱক গুৰুসকল আমিতো এনেকে লেপ লৈ ঠাণ্ডাত মৌজ লৈ শুয়ে আছো, উঠিবই মন নাযায়। উঠক নাম গাব যাব লাগে, উঠক গুৰু সেৱা কৰিব লাগে, উঠক ঈশ্বৰ সেৱা কৰিব নাই, আজি নহ'ব। কিন্তু গুৰুসকল এই ক্ষেত্ৰত অভিভাৱক। গুৰুৱে বাৰে বাৰে কৈ আছে, উঠা, জাগ্ৰত হোৱা আৰু গতি কৰা, উৎকৃষ্ট হোৱা, জাগ্ৰত হোৱা আৰু চৰৈ গতি, তুমি গতি কৰা। তুমি উঠা, জাগা আৰু গতি কৰা। তুমি ৰৈ থাকিব নোৱাৰা। ৰৈ থকা আবদ্ধ পানী পুথি গন্ধময় বীজাণুযুক্ত হৈ যায়,
কিন্তু বৌতিকতাৰ পানী কেতিয়াও বিনষ্ট নহয় আপোনাৰ জীৱনত আপুনি কিয় চাৰিওফালে আবদ্ধ কৰি প্ৰতিগন্ধময় হৈ যায় আপুনি বৈ 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 গৈ থাকক আৰু এনেকে বৈ গৈ থাকি এদিন ক'ত বিলীন হৈ যাব মহাসমুদ্ৰত বিলীন নিজৰাৰ পৰা গৈ নদী হ'ব নদীৰ পৰা গৈ সমুদ্ৰত পৰিব আৰু সমুদ্ৰত যিদিনাখন পৰিব তেতিয়া সমুদ্ৰত সেইদিনাখন আপুনিও সমুদ্ৰ ভক্তিৰ যি সমুদ্ৰ মহাসমুদ্ৰ তাত অগণন ভক্তসকলে দিনে নিশাই স্নান পান আচৰণ কৰি আছে আপুনি প্ৰথমতে অকলে যাত্ৰা কৰিব লাগিব অকলে যাত্ৰা কৰি দেখিব যে আৰু দুজন সংগী পালে এনেকে গৈ 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 এটা সময়ত মহাভক্তৰ সংগমত আপুনি নিজে স্নান পান অৱলম্বন কৰিব সেইদিনাখন আপোনাৰ গতিৰ আৰম্ভণি দিনটোলৈ মনত কৰিব যে মোৰ গতিটো অৱৰুদ্ধ আছে ঠিকেই আছে মই উত্তম গতিৰে আহি আছো উদ্ধৱ কৃষ্ণ পুৰুষে এটা গতি প্ৰদান কৰিবৰ কাৰণে নিৰ্ণয় কৰিছে যে উঠা তুমি গতি কৰা ইয়াত থাকিলে নহয় এই বালকসকল কৃষ্ণ সংবাদে আপোনালোকক গতি দিব খুজিছে